হেল্ল' অংকুৰণ প্ৰথম ভাগ প্ৰথম শ্ৰেণীৰ বাবে পাঠ ৫ আচল সখী। এতিয়া আমি পঢ়িম আচল সখী। কণমাইনাহঁত এখন হাবিত এজনী হৰিণী আছিল। সেই হাবিতে নিগনি আৰু কাউৰীও বাস কৰিছিল। তাত থকা বিলত এটা কাছও আছিল। তাৰপিছত ছবিত দিয়া ধৰণে এদিন কাছ, নিগনি আৰু কাউৰী লগ হ'ল। পিছে হৰিণীজনী নাহিল। কাউৰীজনীয়ে হৰিণীক বিচাৰি গ'ল। কাউৰীয়ে দেখিলে হৰিণীজনী জালত পৰিছে। তাই কাছ আৰু নিগনিৰ ওচৰলৈ আহি সিহঁতক সকলো কথা ক'লে। তাৰপিছত সিহঁতে হৰিণীক জালৰ পৰা মুকলি কৰাৰ বাবে বুদ্ধি এটা পাতিলে। নিগনিয়ে তাৰ চোকা দাঁতেৰে জালখন কুটি পেলালে। সেই সময়তে চিকাৰীজন আহি ওলাল। চিকাৰীক দেখি হৰিণী, নিগনি আৰু কাউৰী আটায়ে পলাল। কাছই পলাব নোৱাৰিলে। চিকাৰীয়ে কাছটোক ধৰি মোনাত ভৰাই লৈ গ'ল। এই ছবিত দিয়া ধৰণে চিকাৰীয়ে কাছটোক মোনাত ভৰাই লৈ গ'ল। কাছক ধৰি নিয়া দেখি আটাইৰে বৰ দুখ লাগিল। হৰিণীয়ে এটা বুদ্ধি পাঙিলে। তাই চিকাৰীৰ আগে দেও দি যাবলৈ ধৰিলে। চিকাৰীয়ে কাছটোক এৰি হৰিণীক খেদিলে। হৰিণী হাবিৰ মাজত পালেগৈ। সেই চেগতে নিগনিয়ে মোনাখন কুটি কাছক মোকলাই আনিলে। এয়া আমি ছবিত দিয়া ধৰণে। চিকাৰীয়ে হৰিণীক ধৰিব নোৱাৰিলে। কাছ, নিগনি, কাউৰী আৰু হৰিণী পুনৰ লগ হ'ল। চিকাৰীজন দুখ মনেৰে ঘৰলৈ গুচি গ'ল। এতিয়া কোন ক'ত থাকে কোৱা। তোমালোকে কোৱাচোন কোন ক'ত থাকে। ইয়াতে আমি দেখা পাইছো ছবিত হৰিণী। মই বনত থাকো। হৰিণী ইয়াতে হ'ব। তাৰপিছত ইয়াতে কাছ। মই থাকো পানীত। কাছ পানীত থাকে। তাৰপিছত গৈ কাউৰী। মই থাকো ডালত। আমি চোৱা ধৰণে ডালত আছে কাউৰী। তাৰপিছত গৈ নিগনি আছে গুহাত। এনেধৰণে আকৌ আমি পৃষ্ঠা ৫৭লৈ যাম। গাঁও আহা। ঠগাথৈ পুথি পঢ়ে গুণ গুণ গুণ। ঢাৰিত বহি মইনাই কৰে থুন থুন। মাখিয়ে কৰে ভুন ভুন, ভুমুৰাই কৰে গুণ গুণ। বৰষুণ পৰে ঝৰ ঝৰ, ডালিমীয়ে কৰে খৰ ধৰ। তিতিবুৰি ঠক ঠক, দুৱাৰত কৰে টক টক। এতিয়া ছবি চাই কৌ আহা। এইটো হ'ল ঠগা, ঢোল, থুৰিয়া, ভুমুৰা, মুৰা, বাঢ়নি, ডালিম, ধনু, দা, ঝুমুৰ। উচ্চাৰণৰ পাৰ্থক্য শিকো আহা। বক বক, বক বক। খৰ খৰ, খৰ খৰ। কল কল, কল কল। বল বৰ বৰ, বৰ বৰ। ঝৰ ঝৰঝৰ, ধক ধক, ঠক ঠক। তাৰপিছত আমি পিছৰ পৃষ্ঠালৈ যাম। পঢ়ো আহা। ঠাৰি ঢকুৱা, ভালুক ঠগা, বুঢ়া বুঢ়ী, কাঢ়লী কাঢ়নী। তাঁতীয়ে বাতি কাঢ়ে পদুমীৰ ঘৰত, ঢুলীয়াই ঢোল বায় বিহুৰ বতৰত। ছবি চাই পঢ়ো আহা। চামেলিহঁতে ঝুমুৰ নাচিছে। ঠগাত পুথি সজাই থৈছে। ডলাত পাচলি থৈছে। তাৰপিছত ঢুলীয়াই ঢোল পাইছে। দাৱনীয়ে ধান দাইছে। বাঢ়ৈয়ে চকী সাজিছে।
আগত পূৰণ কৰাৰ ধৰণে এনেকে তোমালোকে এইকেইটা আখৰ ধুনীয়াকে পুৰাই যাবা। অব, ঝ, ধ, ঠ, দ, দ, ধ, আৰ, থ, ভ ইত্যাদিবোৰ। তাৰ পিছত আমি চৰাইৰ বাহটোত থকা আখৰ লৈ শব্দ গঠন কৰি লিখা। এতিয়া ইয়াতে আছে ব, তো ইয়াতে হ'ব বগলি, বগলি। কাউৰী, কাউৰী। এনেদৰে এটা এটাকৈ তোমালোকে শব্দবোৰ পূৰণ কৰি যাবা। তাৰ পিছত আমি যাম পিছৰ পৃষ্ঠালৈ। ভাবো আৰু কওঁ, এইটো নিগনি। নিগনিৰ নেজ দীঘল, ইমান দীঘল যেন এডাল সাপহে। তাৰ পিছত আছে নিগনিৰ দাঁত চোকা। নিগনিৰ দাঁত চোঙা, ইমান চোকা, ইমান চোকা যেন দাহে। এনেদৰে কাউৰী কলা, ইমান কলা যেন কয়লাহে। বগলী বগা, ইমান বগা যেন গাখীৰহে। এনেদৰে খালী ঠাইবোৰ পূৰ কৰিবা। কথা পাতো আহা। মোৰ সখী, সখীৰ নাম। তোমাৰ সখীৰ নামটো কি কণমাইনাহঁত? সেইটো লিখি দিবা। মই সখী, সখীক ভাল পাওঁ। কিহৰ কাৰণে ভাল পোৱা সেইটো লিখি দিবা। তলত কোনকেইটা কথা তোমাৰ ভাল লাগে এনেকে কাৰ চিন দিয়া। সখী, সখীৰ লগত ভগাই খোৱা, কাজিয়া কৰা, একেলগে নেখেলা, পঢ়াশালীলৈ অহা যোৱা কৰা, বৰশী বোৱা। এতিয়া তোমালোকৰ কোনটো কৰি ভাল লাগে সেইটোত কাৰ চিন দিবা। কাজিয়া কৰা বেয়া কথা, সেইটো তোমালোকে নকৰিবা পাৰিলে। তাৰ পিছত আমি 5 নং পৃষ্ঠা ইয়ালৈ শেষ কৰিলো। তাৰ পিছৰখিনি আমি পিছত ভালকে পঢ়িম, হয়নে নাই কণমাইনাহঁত? Thank you for watching my video.